নমস্কাৰ, মই আছোঁ বৰ্তমান চাপ্পা বাজাৰত আৰু অলপ মানে চাহ খাবৰ ইচ্ছা গ'ল। তো বাইদেউহঁতৰ দোকান আছে ইয়াতে, তো চাহ খাব সোমালোঁ ইয়াতে। তো আমি চাহ খাম, কিন্তু জানে মানে মই ভিতৰত সোমাই দেখা পালোঁ এনেকৈ বাইদেউ ধুনীয়াকৈ জুইত ৰান্ধি আছে। চাওকচোন এই জুইত, আৰু ইফালে চাওক ধুনীয়াকৈ পুৰি এনেকৈ ভাজি আছে। সৰু মাছ ইয়াতে ভাতো পাব, ভাত একদম ধুনীয়া, মছলা চছলা নিদিয়ে, কমকৈ দিয়ে, ঘৰুৱা খাদ্য। এই চাওক আমি বিশেষ কৰি কি জানে, হোটেলত গ'লে আমি ডাঙৰ মাছ খাব খোজোঁ, কিন্তু চাওক ইয়াতে পাব সৰু মাছ, কি ধুনীয়াকৈ ভাজি। আৰু চাওক ধুনীয়াকৈ মাছ দি দিলা আঞ্জাত, বঢ়িয়া। আৰু জুইৰ আঞ্জা ভাত জানে এইটো। বিশেষ কৰি চাহৰ দোকানত গ'লে কিহত চাহ দিয়ে কওকচোন? চব আমাৰ সেই কাগজৰ কাপ চাহ দিয়ে, কিন্তু বাইদেউহঁত কি কৈছে চাওক ধুনীয়াকৈ, চাওক এই কাপত চাহ দিয়ে। এই হৈছে বৰচিল বা লাও পোলাওৰ কাপ প্লেট। আচলতে আপোনালোকে যদি চাহ খায় কোনোদিনে এই কাগজত যে কিনা কাপ থাকে শিলাখনত চাহ নাখাব, এনেহেন কাপত চাহ খাওঁ। চাওক দোকানখন মানে এনেহেন হ'ব পাৰে, কিন্তু চাওক কাপ কি কাপ। মই সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ, কাৰণ আপোনালোকে যদি চাহৰ দোকানত চাহ খায় কাছৰ গিলাচ বা কাপত চাহ খাব, এই আমাৰ যিটো কিনা মানে কাঁহী থাকে সেইটোত নাখাব। বাইদেউ দেখিছে আৰু কি আছে, কোমৰাও আছে, দাদি কোমৰা। এইটো চিমলা আলু ৰ'ব। তো এইটোতে কি কৰোঁ বাইদেউ, কি কৰিব কিবা কৰিব নেকি? বইল কৰি খাব। তো এই চিমলা আলু ইয়াতে পায়, ইয়াতে বইল কৰি খায়। তো চাহখিনি খাই ল'ম ৰ'ব। থেংক ইউ। চাওক মই কৈছিলোঁৱে কি ধুনীয়াকৈ পূৰা মাৰি দিম, দেখিছে নাই? আৰু ভিতৰত চাওক দেখিছে নহওক, তিল আছে, তিল তিল ভিতৰত। মজা।